মই এটি যাযাবৰ মই এটি যাযাবৰ শতবৰ্ষত বিদেশত বিয়পিল সুধাকণ্ঠৰ সুবাস জাপানত উজলিল বিশ্ববন্দিত শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি Assam government is proudly celebrating Dr. Bhupen Hazarika's year-long 100th birth centenary. বৰ্ণিল কাৰ্যসূচীৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ বাবে ৰাজ্যবাসী সাজু হোৱাৰ সময়তে জাপানত অনুষ্ঠিত হ'ল সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ অনুষ্ঠান ওসাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপো 2025ৰ ইণ্ডিয়া পেভিলিয়নত পুনৰবাৰ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শিত হ'ল বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ অমৰ সৃষ্টি জাপানৰ মঞ্চত গুঞ্জৰিত হ'ল সুধাকণ্ঠৰ যুগমীয়া সৃষ্টি মহাবাহু ব্ৰহ্মপুত্ৰ মই এটি যাযাবৰ আৰু মানুহে মানুহৰ বাবে বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ নেতৃত্বত অসমৰ পৰা যোৱা শিল্পীৰ দলে পৰিৱেশন কৰিলে অনন্য অনুষ্ঠান এই অনুষ্ঠানে বিমুগ্ধ কৰিলে জাপানৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকক যাযাবৰী শিল্পীগৰাকীৰ জাপানৰ সৈতে আছিল এক গভীৰ সম্পৰ্ক বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে কেইবাবাৰো জাপান ভ্ৰমণ কৰিছিল ভূপেন দাই জাপানৰ জনতাৰ সৈতে গঢ়ি উঠিছিল এক নিবিড় সম্পৰ্ক ডক্টৰ ভূপেন হাজৰিকাৰ সাংগীতিক যাত্ৰা জাপানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক শিল্প সংস্কৃতিৰ উত্তৰণত তেওঁ অনবদ্য অৱদান আৰু ৰাজ্য চৰকাৰৰ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্যোগৰ বিষয়ে অনুষ্ঠানত উপস্থাপন কৰে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব পদ্মপাণি বৰাই অনুষ্ঠানত সুধাকণ্ঠৰ জীৱন গীত আৰু সৃজনীশীল কৰ্মৰ চিত্ৰায়ন কৰা এক অডিঅ' ভিজুৱেল প্ৰদৰ্শন কৰা হয় Globally nested, he is a Bharat Ratna. He is Hudhakontha. He is the river of emotions. এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰ অতিৰিক্ত মুখ্য সচিব জে.বি. এক্কা গৃহ পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠানে জাপান আৰু অন্যান্য কেইবাখনো দেশৰ দৰ্শকৰ পৰা লাভ কৰে ভূয়সী প্ৰশংসা ভূপেন দাৰ অবৰ্তমানতো প্ৰতিজনৰ হৃদয় হৃদয়ে বাজি আছে তেওঁৰ অমীয়া সংগীত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ